हेलो स्टूडेंट्स तुम्हारा सकलोके धन्यवाद जानाइछो मोर एटू भिडिओ चाइ थकार कारणे तो कोनोबा जदि चैनलটো नतुन হৈ থাকে चैनलটো सबस्क्राइब करिब कारण तुम्हारा एटू चैनलत एडुकेशनल भिडिओ बा एडुकेशनल अपडेट पाइ যাব तुम्हारा निश्चयকৈ गम पाइছে যে 24 মাৰ্চৰ পৰা 29 মাৰ্চৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ বাবে যেটো एग्जाम আছিল এই एग्जामখন পোষ্টপন কৰিছে কেনসেল কৰিছে গতিকে এই एग्जामটো কেতিয়া হ'ব বিহুৰ আগতে হ'ব না বিহুৰ পিছত হ'ব এটো আমি আলোচনা কৰিম কোনবাই হয়তো ভাবিছিল যে एग्जाम কেনসেল কৰিছে আৰু एग्जाम নহয় एग्जाम হ'ব কেতিয়া হ'ব এটো আজি আমি আলোচনা কৰিম সমগ্ৰ ৰাজ্য জুৰি এটা বিতৰ্ক যে 2025 এছএছ ফাৰ্ষ্ট ইয়াৰৰ যদি एग्जाम আমাৰ কেনসেল কৰিছে 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ এই एग्जामটো হ'ব নে নহব আৰু কেতিয়া হ'ব এটো লৈ এটা ডাঙৰ বিতৰ্ক চলি আছে তো মই ইয়াতে দেখুৱাইছো ৰনছ পেগুৰ এটা টুইট কৰিছে দুদিন মান আগত এই টুইটটো আমি পঢ়িলাম প্ৰথমতে ডিউ টু ৰিপৰ্টস অফ কোৱেশ্চন পেপাৰ লিক এণ্ড ব্ৰাঞ্চ অফ প্ৰটোকল দ্য ৰিমাইনিং সাবজেক্ট অফ এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025 শিডিউল ফ্ৰম 24 টু 29 মাৰ্চ ইয়াত কৈছে যে ষ্টান কেনসেল ইয়াত কৈছে যে 24 পৰা 20 মাৰ্চ লৈ যেটো আমাৰ এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম আছিল এক্সামটো কেনসেল কৰিছে কিন্তু কেতিয়া পাতিব এটো বোৰ্ডে আমাৰ 24 মাৰ্চত সিদ্ধান্ত ল'ব ইয়াত দি আছে উইল বি ডিসাইডেড ইন দ্য বোৰ্ড মিটিং অন 24 মাৰ্চ মানডে অৰ্থাৎ যোৱাকালি এএসএসইবি আসাম ষ্টেট এডুকেশ্যন বোৰ্ডে কি সিদ্ধান্ত লৈছে মই এটো স্ক্ৰিনত দেখুৱাই দিম এতিয়ালৈকে নিউজ 18ত আমি এটা খবৰ পাইছো ইয়াত দি আছে বিহুৰ পিছত অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাকি থকা বিষয়বোৰ বিহুৰ পিছত অনুষ্ঠিত হ'ব বিহু কেতিয়া হ'ব এটো আমি জানিম এতিয়া এছএছ ফাৰ্ষ্ট ইয়াৰ এছএছ প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ফাদিলৰ পিছত এএসএসইবিৰ বৈঠক আসাম ষ্টেট এডুকেশ্যন বোৰ্ডে কি সিদ্ধান্ত লৈছে পঞ্চায়ত নিৰ্বাচনৰ দিনৰ ঘোষণাৰ পিছত ঘোষণা হ'ব পৰীক্ষাৰ দিন তো আমি প্ৰথমে দেখিম যে বিহু কেতিয়া হ'ব আমাৰ ইয়াত এপ্ৰিল মাহ দি আছে এপ্ৰিল মাহ 2025 ইয়াত বিহু দি আছে আমাৰ 14 15 আৰু 16 মই তলপিনে স্ক্ৰল কৰি দেখুৱাই দিছো ইয়াত আমাৰ হলিডেজ দি আছে 14 টু 16 বহাগ বিহু তাৰ পিছত আমাৰ 18 দি আছে গুড ফ্ৰাইডে আমাৰ ডন্ট মেটাৰ বহাগ বিহুৰ পিছত হ'ব কৈছে গতিকে বহাগ বিহুৰ পিছত কি আছে আমাৰ 14 টু 16 পিছত 17 নহব 18 গুড ফ্ৰাইডে আছে গতিকে আমি এটা অনুমান কৰিব পাৰি যে 20 এপ্ৰিলৰ পৰা एग्जाम ষ্টাৰ্ট হ'ব তেনেহলে গম পালা যে এছএছ ফাৰ্ষ্ট ইয়াৰৰ বাকি থকা বিষয়ৰ एग्जामবোৰ কেতিয়া হ'ব এই एग्जामত বহুতখিনি লছ হ'ব আমাৰ এছএছ ফাৰ্ষ্ট ইয়াৰৰ যিসকল ষ্টুডেন্ট আছে ষ্টুডেন্টসকলৰ বহুত লছ হ'ব কাৰণ এছএছ ফাইনেল ইয়াৰৰ পৰা আমাৰ এমাহ ডেৰমাহ মান কমি গ'ল কিয়নো আমি ধাৰণা কৰিছো যে 20 এপ্ৰিলৰ পৰা एग्जाम ষ্টাৰ্ট হ'ব আৰু এপ্ৰিলৰ শেষলৈ एग्जाम চলি থাকিব আৰু মেৰ ফাৰ্ষ্ট উইকত আমাৰ ক্লাস ষ্টাৰ্ট নহয় কাৰণ যেহেতু एग्जाम লবই গতিকে আমাৰ ৰিজাল্টটো দিব লাগিব ৰিজাল্ট দিওতে আমাৰ 15-20 দিন মান লাগিব গতিকে আমাৰ কাৰণে বহুত এটা লছ হল এছএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেন্টসকলৰ কাৰণে বহুত ডাঙৰ এটা লছ হৈ গ'ল আমাৰ ডেৰমাহ মান লছ হৈ গ'ল তাৰ কাৰণে হয়তো এছএছ ফাৰ্ষ্ট ইয়াৰ एग्जामত হেটাক কৰিব পাৰে গতিকে টেনশন নলব एग्जाम কেতিয়া হয় হক एग्जामত পাস কৰিবই আৰু সেকেন্ড ইয়াৰ কাৰণে পৰিস্থিতি চলাৰ কাৰণে বেষ্ট অফ লাক থাকিল সকললৈ